হয় তাৰপিছত আপোনাৰ ছোৱালীজনী ফুটপুচ কৰিলে মোৰ লগত দুজন মানুহ আছিলে বাৰু হয় হয় মই বালি পেলাবলৈ গৈছিলো মানুহজনৰ ভাগৰ নম্বৰটো ললে ফোন কৰিলে ফোন কৰাৰ পিছত ঘৰৰ মানুহ আহিলে ঘৰৰ মানুহে তাৰপিছত তেওঁ উদ্ধাৰ কৰিলে নে গম নাপাওঁ মই আপোনাৰ মেডিকেললৈ লৈ গৈছে মেডিকেললৈ লৈ গৈছে ছোৱালীজনী কেনেকে পৰি আছিলে ছোৱালীজনী আপোনাৰ তললৈ বুকুখন দি পেলাই পৰি আছিলে আৰু কলেজৰ ড্ৰেছত আছে কলেজৰ ওচৰত আপোনালোকে সুধিছিলে নেকি কি হ'ল কি কথা নাই সোধা নাই দিগন্ত বোলাজনে সুধিছিলে নেকি নাই সেইজনক আমি দেখাই নাই পোৱাই নাই তেওঁ নাম্বাৰ দিলে ছোৱালীজনীয়ে নাম্বাৰ দিলে নম্বৰটো মানে ফুপাই মেলি যেনে তেনেহে দিছে নম্বৰটো যেনে তেনে দিছে তাৰপিছত আপোনালোকে তেওঁৰ দেউতাকলৈ ফোন কৰিলে দেউতাকালে ফোন কৰিলে ঘৰ ক'ত সেইজনৰ বাপেকৰ নম্বৰ নহয় মানে বেলেগ খুৱাৰ কাৰণে ঘৰ আছে বুলি ক'লে ঘৰ ক'ত বুলি গম পালে ঘৰ কিবা বাঘমৰা এইফালে বুলি কৈছিলে বাঘমৰা কি গম নাপাব দেউতাকে অটো এখন লৈ আহিছিলে অটো এখন লৈ আহিছে বুলি কৈছে বাৰু মোক সেই মানুহজনে ফোন কৰিছিলে আকৌ নিশ্চয় বুলি ভাবিছে সেইটো আমি গম পোৱা নাই এতিয়া তদন্তত আছে ছোৱালীজনীক ইমিডিয়েট যেটো আমি ৰেস্কিউ কৰিব লাগে তেওঁ মেডিকেললৈ পঠাইছে আমি আহি পাইছো এটা কেনেকুৱা যুৱতীক আমি গম পোৱা নাই আমি এতিয়া পিয়তহে আহিছো আমি এতিয়া ইমিডিয়েট আমি মেডিকেল যাব ছোৱালীজনী মানে ছোৱালীজনী ঘৰ বাঘমৰা নেকি এতিয়ালৈকে সেইটো গম পোৱা নাই আপোনাক গোটেইখিনি মানে আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাই থওঁ এই স্থান কিন্তু অপৰাধৰ এক ৰম্যভূমিলৈ পৰিণত হৈছে দিছৈনগৰ হত্যাকাণ্ডৰ অনিমেশ বৰাৰ হত্যাকাণ্ডৰ ঘটনাৰ প্ৰায় 500 মিটাৰ আঁতৰত এই ঘটনা সংঘটিত হৈছে এই স্থান কিন্তু আৰক্ষীৰ চোকা দৃষ্টি লাগিব নহলে কিন্তু এনেধৰণে ঘটনা সংঘটিত বাৰে বাৰে হৈ থাকিব চাওক এতিয়া স্থানীয় লোকে কৈছে 8-9 বজালৈকে ইয়াত যুৱক যুৱতী আহি পেলাই অশালীন কাম কৰে বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে কৈছে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব ইয়াৰ ওপৰত অভিয়াছলি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম যদি এতিয়া আমি গম পাইছো যে এনেকুৱা কাম চলি থাকে নিশ্চয় সেইখিনি পদক্ষেপ লোৱা যাব প্ৰথম আমাৰ ইনফৰমেশ্যন আহিছিলে যে ছোৱালীজনী পৰি আছে কি অৱস্থাত পৰি আছিলে কেনেকে পৰি আছিলে আমাক কোৱা নোহোৱা নাছিলে আমি ইমিডিয়েট আহিলো কিন্তু মই ফোনত এইটোৱে কৈছিলো যে ফাৰ্ষ্ট ষ্টেপ যিটো আমাৰ ফাৰ্ষ্ট এড হয় সেইটো ইমিডিয়েট ছোৱালীজনীক মানে মেডিকেল নিব লাগে ঠিক আছে সেইকাৰণে তেওঁ মেডিকেল পঠোৱা হৈছিলে বাপেক আহিলে বোলে বাপেক আহি লৈ গ'ল এতিয়া আমি তদন্ত কৰি চাওঁ ছোৱালীজনী কৰ হয় কোন হয় বা কেনেকে আহিলে তেওঁ এতিয়ালৈকে গম পোৱা নাই বা যোনে দেখিছিলে তেওঁ এতিয়া নাই বৰ্তমান এইটো জেগাত আমি মেডিকেললৈকে যাওঁ বাকী পৰৱৰ্তী পৰ্যায়ত যিখিনি হয় আপোনাক